লগতে তেখেতক এটি জাপিৰে লগতে আমি আমাৰ এই সাংস্কৃতিক মঞ্চত তেখেতক এটি আমি সন্মানীয় দাৰু নিজৰ ঘৰ নিচিনাই হৈ গৈছে আৰু বহুত মোৰ বন্ধু ৰাহুল গুগুল আৰু ৰজত কুলদাপুৰৰ লগত বহুত ভাল সম্পৰ্ক তাৰ বাবে আপোনালোকৰ মাজত সদায় বিহু লাগিছে খানা মিলে নদী তো জল মিলে নদী তো জল মিলে ইয়ে না নদী তো দেখালে করা সুবনর কালতে মনমুদার মিলে পৰিৱেশ ভাল ইয়াৰে পৰিৱেশ আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰথমতে সম্পূৰ্ণ অসমবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ লগতে বাৰাংগাটীৰ ৰাইজকো শুভেচ্ছা দিছিলোঁ আৰু ইয়াৰ পৰা যিটো মৰম চেনেহ আমি পাওঁ মানে বেলেগ জেগাত পাবলৈ টান হয় আৰু ইয়াতে তাৰমানে ইয়াতে মই সৰুৰ পৰাই খেলিছোঁ খেলাৰ পিছৰ পৰা ইয়াতে যিটো তাৰমানে নিজৰ আপোন নিচিনা লাগে আৰু তাৰমানে ইয়াত নাহিলে নহয় আমাৰ তাৰমানে বিহু বুলি ক'লে আমি আহিবই লাগিব ইয়াতে এনে মোৰ ঘৰ আপাৰ আছাম কিন্তু ক'ব গ'লে মোৰ ঘৰ ইয়াতে নিচিনা লাগে এই খুৰাৰ লগত আমি আহোঁ আমি বিহু বুলি ইয়াত আহিমেই আৰু তাৰমানে গ্ৰাম্য অঞ্চলত ভাল লাগে আৰু গাঁৱৰ যিটো হেৰিটো এইটো আৰু বিহু ক'ব গ'লে এতিয়া চাওক মই গুৱাহাটীত থাকোঁ ইয়াতে প্ৰত্যেক বছৰে আহোঁ আৰু ইয়াতে যিটো বিহুৰ পৰিৱেশ সঁচা অৰ্থত ক'ব গ'লে মই আহি পাইছোঁ আহি পেলাই আপ্যায়ন কৰিছে দুটি পিঠা দি হেৰি দি কোনো বিস্কিট ব্যৱহাৰ কৰা নাই এইবোৰ বস্তু চাবলগীয়া আপুনি সোমাই আহিছে মঞ্চ মুকলি কৰিবলৈ শংখ ব্যৱহাৰ কৰিছে তাল ব্যৱহাৰ কৰিছে ঢোল এইবিলাক চাবলগীয়া কথা আৰু আপুনি যদি চাই কমিটিৰ মেক্সিমাম সদস্যৰ
আমাৰ থলুৱা সাজপাৰ পিন্ধি আছে। আজি খুৰা আমাৰ লগত আছে, তেখেতে এটা থলুৱা আমাৰ অসমীয়া সাজপাৰ পিন্ধি আছে। এইবোৰ বস্তু চাবলগীয়া একচুৱেলি। আমি বিহুটো টকা পইচা দি পাতিব নোৱাৰোঁ একচুৱেলি, তো মনৰ পৰা পাতিব লাগিব। আৰু অসমীয়া হিচাপে যিটো মই ইয়াতে প্ৰত্যেক বছৰে যিটো ফিল হয়, মই সঁচা অৰ্থত কৈছোঁ, আজি বহাগৰ 1 তাৰিখ মই ঘৰৰ পৰা আহি ইয়াতে 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা সময় কটাইছোঁ, কাৰণ এই মৰম আৰু পৰিৱেশ এই দুটা বস্তু সদায় জীৱনত গুৰুত্ব কৰে। মন, আপোনাৰ মনে 100% মই ছেটিছফাই ইয়াতে আহি, সেইকাৰণে মই আহোঁ। কাৰণ 1 তাৰিখৰ দিনা সকলোৱে ঘৰত থাকে, ওচৰে পাজৰে থাকে, মই তাৰ পৰা ইয়ালৈকে আহিছোঁ বা আমি সকলোবিলাক অহাৰ কাৰণটো হৈছে পৰিৱেশ আৰু মনটো। বিহুৰ অৰিজিনেল যিটো যি সোৱাদ লাগে, হাজাৰ বিহু থাকিব পাৰে, কিন্তু এইখন বিহু মোৰ ক্ষেত্ৰত এটা সুকীয়া মই পৰিৱেশ পাওঁ, যাৰ বাবে মই ইয়াতে আহি সদায় ভাল পাওঁ।